নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানত থকা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্গত প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এইটো চেপ্টাৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এই চেপ্টাৰৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনি আলোচনা কৰিম। তাৰ পিছত আমি ভিডিঅ'টোৰ শেষত ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। প্ৰথমতে আমি অনুশীলনীৰ প্ৰশ্নবোৰ পঢ়ি ল'ম, তাৰপিছত কি MCQবোৰ ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। আৰু এই প্ৰশ্নবিলাকৰ ভিতৰত কোনটো বেছি ইম্পৰ্টেণ্ট হয় এইটো তোমালোকক মই দেখাই দিম। তোমালোকে কি কৰিবা, দাগ দি ল'বা কোনবোৰ প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। অনুশীলনীৰ প্ৰথমত আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত আছে অৰ্থনৈতিক শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে? উত্তৰ হ'ব অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ পৰা অনা হৈছে। মনত ৰাখিবা, অৰ্থনীতি শব্দটো ক'ৰ পৰা অনা হৈছে? গ্ৰীক শব্দৰ পৰা অনা হৈছে। 2 নম্বৰত আছে তোমালোকৰ অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব অৰ্থনৈতিক শব্দটো ঐকনমিয়া শব্দটোৰ পৰা লোৱা হৈছে। কি কৰা হৈছে? অৰ্থনীতি অৰ্থাৎ ইকনমিক্স। অৰ্থনীতিৰ ইংৰাজী হ'ল কি? ইকনমিক্স। ECONOMICS ইকনমিক্স। এই ইকনমিক্স শব্দটো এই ঐকনমিয়া শব্দটোৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে কি? অৰ্থনীতি। সেইবাবে কৈছে অৰ্থনীতি শব্দটোক কোনটো শব্দৰ পৰা লোৱা হৈছে? ঐকনমিয়া শব্দটোৰ পৰা লোৱা হৈছে। 3 নম্বৰত আছে তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন? মানে অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন? উত্তৰ হ'ব অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ হ'ল এডাম স্মিথ। ভেৰি ইম্পৰ্টেণ্ট, এইটো 5 ষ্টাৰ কুৱেশ্যন। ঠিক আছে, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন? এডাম স্মিথ। 4 নম্বৰত আছে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? কোনটো সংজ্ঞা? বহুতকেইটা সংজ্ঞা আগবঢ়াইছে অৰ্থনীতিৰ বিষয়ে। তাৰে ভিতৰত কোনটো সম্পদ ভিত্তিক সংজ্ঞাটো কি আছিল বা কোনে আগবঢ়াইছিল? উত্তৰ হ'ব অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। কোনে আগবঢ়াইছিল? এডাম স্মিথ। এডাম স্মিথে কি অৰ্থনীতিৰ কিহৰ ভিত্তিত সংজ্ঞা দিছিল? সম্পদ ভিত্তিকত সংজ্ঞা দিছিল। 5 নম্বৰত আছে তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে দিছিল? এইকেইটা প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব যে সম্পদ ভিত্তিক কোনে দিছিল, কল্যাণ ভিত্তিক কোনে দিছিল, দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে দিছিল। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট। তোমালোকে ভালকৈ নপঢ়িলে এক্সামত দিলে তোমালোকে খেলিমেলি লাগি যাব, ভুল হৈ যাব। 5 নম্বৰত কি সুধিছে? কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰ হ'ব অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্শ্বেলে আগবঢ়াইছিল। কোনে আগবঢ়াইছিল? মাৰ্শ্বেলে আগবঢ়াইছিল। 6 নম্বৰত আছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰ হ'ব অৰ্থনীতি বিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়নেল ৰবিনছে আগবঢ়াইছিল। কোনে আগবঢ়াইছিল? লায়নেল ৰবিনছ। 7 নম্বৰত আছে এডাম স্মিথে কোন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰ হ'ব এডাম স্মিথে, ভেৰি ইম্পৰ্টেণ্ট কিন্তু প্ৰশ্নটো কি কৈছে, এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? প্ৰথম প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? এডাম স্মিথে এন ইনকুৱাৰী ইনটু নেচাৰ এণ্ড কজ অফ দ্য ৱেলথ অফ নেশ্যনছ, এই কিতাপখনত বা এই গ্ৰন্থখনত 1776 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। কিমান চনত? 1776 চনত। আৰু বুকখনৰ নাম কি? এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ দ্য নেশ্যনছ। 8 নম্বৰত আছে তোমালোকৰ আলফ্ৰেড মাৰ্শ্বেল কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰ হ'ব, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, আলফ্ৰেড মাৰ্শ্বেল প্ৰিন্সিপালছ অফ ইকনমিক্সত 1890 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। 9 নম্বৰত আছে
নাইলেন ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰ হ'ব নাইলেন ৰবিনছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্সত 1932 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। এইখন কিতাপত এই 1932 চনত কোনে অৰ্থনীতিৰ সংজ্ঞা দিছিল? লায়নেল ৰবিনছে দিছিল। 10 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ। এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? উত্তৰ হ'ব এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিন, ভেৰি ইম্পৰ্টেণ্ট, কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল। তাৰপিছত আছে তোমালোকৰ 11 নম্বৰত হ'ব দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে? কিহৰ ওপৰত? দক্ষতাৰ ওপৰত গুৰুত্ব দি অৰ্থনীতিৰ সংজ্ঞা আগবঢ়োৱা মানুহজন কোন আছিল? ছেমুৱেলছন আৰু নৰ্থহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। কিহৰ ওপৰত ভিত্তি কৰি? দক্ষতাৰ ওপৰত গুৰুত্ব দি আগবঢ়াইছিল ছেমুৱেলছন আৰু কি নৰ্থহাছ। 12 নম্বৰত আছে তোমালোকৰ কি? 12 নম্বৰত আছে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয়? যেতিয়া কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে সেই ক্ষমতাটা কি বুলি কোৱা হয়? কোনো বস্তু মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। 13 নম্বৰত আছে তোমালোকৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। তাৰপিছত আছে তোমালোকৰ 14 নম্বৰ প্ৰশ্ন। মাইক্ৰ' আৰু মেক্ৰ' শব্দ কোন দুটা শব্দৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব মাইক্ৰ' শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল কি? সৰু। মনত ৰাখিবা মাইক্ৰ'ৰ অৰ্থ হ'ল সৰু, আৰু এইটো আহিছে ক'ৰ পৰা? গ্ৰীক শব্দৰ পৰা। গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। আৰু মেক্ৰ' শব্দটো মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ডাঙৰ। ইয়াত তোমালোকক দুটা বস্তু সুধিছে, এটা হৈছে মাইক্ৰ' আৰু মেক্ৰ'। এই মাইক্ৰ'টো এইটো মাইক্ৰছৰ পৰা আহিছে, আৰু যাৰ মিনিং কি? যাৰ মিনিং হৈছে সৰু। আৰু এই মেক্ৰ'টো এই মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে কি? ডাঙৰ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আছে তোমালোকৰ অনুশীলনীত চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত দিছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এতিয়া সংজ্ঞাবিলাক লিখিব কৈছে। তোমালোকৰ পাঠত যিমানকেইটা সংজ্ঞা আছে ভালকৈ পঢ়ি ল'বা, এইবোৰ কিন্তু তোমালোকৰ এক্সামত আহিব। উত্তৰ হ'ব অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান, ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ বুলি অভিহিত কৰিছে। এইটো কাৰ? এইটো হ'ল এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা। 2 নম্বৰত আছে মাৰ্চেলে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ হ'ব মাৰ্চেলৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। 3 নম্বৰত আছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ হ'ব ৰবিনছৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেয়ে কি? অৰ্থনীতি। 4 নম্বৰত দিছে তোমালোকৰ ছেমুৱেলছন আৰু নৰ্থহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ হ'ব ছেমুৱেলছন আৰু নৰ্থহাছৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল কি? অৰ্থনীতিৰ মূল বিষয়। 5 নম্বৰত আছে তোমালোকৰ ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি? ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাৰ ধাৰণাকেইটা কি লিখিব কৈছে। ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা হ'ল প্ৰথমটো কি? মানুহৰ অভাৱ অসীম। খ নম্বৰত দিছে অভাৱ পূৰণৰ উপায় বা আখিলাসমূহ সীমিত। গ নম্বৰত দিছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। আৰু 6 নম্বৰত দিছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান। এইটো তোমালোকৰ নেক্সট প্ৰশ্ন হ'ব। গ নম্বৰলৈকে দিছে, এইটো তোমালোকে পঢ়িলে হৈ গ'ল। কিন্তু 6 নম্বৰত আছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? 5 ষ্টাৰ ৰেটিঙৰ প্ৰশ্ন, সেইটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে দাগ দি ল'বা। উত্তৰ হ'ব ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ ঘাইগুটিয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন
উদ্যোক্তা বা এখন ঔদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্ভুক্ত। চোৱা তোমালোকে উত্তৰবোৰ অতি সহজকৈ আৰু চুটিকৈ দিয়া হৈছে। অকল চুটি নহয়, এইবোৰ তোমালোকে লিখিলে ফুল মাৰ্ক পাবা। এইটো তোমালোকে 100% চিয়'ৰ আছে। এনেকৈ যদি তোমালোকে উত্তৰবোৰ ডাইৰেক্ট লিখা ফুল মাৰ্ক পাবা। চ' তোমালোকে কি কৰিবা, ভালকৈ এইবোৰ তোমালোকৰ বহীত লিখি ল'বা। আৰু যিহেতু তোমালোকে ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়, তোমালোকে কি কৰিবা, এইবোৰ বাৰে ৰিভিজন কৰিবা। তেতিয়া তোমালোকে কি কৰিবা, ভালকৈ এনচাৰবোৰ লিখিব পাৰিবা। 7 নম্বৰত আছে সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে। এইটো ভেৰি ইম্পৰ্টেণ্ট, 5 ষ্টাৰ। এইটো কিমান 5 ষ্টাৰ। 5 ষ্টাৰ দিয়াবিলাক চবতকৈ বেছি ইম্পৰ্টেণ্ট। তাৰপিছত হ'ব 4 ষ্টাৰ, 3 ষ্টাৰ এনেকৈ। এইটো হ'ল কি 5 ষ্টাৰ। সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে। উত্তৰ হ'ব এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। 8 নম্বৰত দিছে তোমালোকৰ আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা। এইটো আকৌ কি হ'ল 5 ষ্টাৰ। উত্তৰ হ'ব আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত, সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ আদিৰ আৰ্থিক বস্তু। আনহাতে অনাৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান, যেনে সূৰ্যৰ তাপ, বতাহ, বৰষুণ, পানীৰ ইত্যাদি। 9 নম্বৰত আছে তোমালোকৰ ৰাষ্ট্ৰীয় আয় কাক বোলে। আকৌ কি হ'ল এইটো 5 ষ্টাৰ। উত্তৰ হ'ব এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে কি ৰাষ্ট্ৰীয় আয়। ভেৰি ইম্পৰ্টেণ্ট, কিন্তু তোমালোকে এইটো ভালকৈ বুজি ল'বা। অৰ্থাৎ এখন দেশত বছৰত কিমান প্ৰডাকশ্যন হ'ল, যিকোনো বস্তু এনিথিং, আমাৰ শস্যৰ পৰা, আমাৰ ফেক্টৰীৰ পৰা যি বস্তু প্ৰডাকশ্যন কৰে আৰু যি সেৱা সামগ্ৰী উৎপাদন কৰে সেইবোৰৰ মূল্য কিমান। ছাপ'জ 5 কোটি টকাৰ টি উৎপাদন কৰিছে, এই 5 কোটিটো হ'ল কি আমাৰ ৰাষ্ট্ৰীয় আয়। এনেকৈ খালি টি নহয় বা চাহ বুলিয়ে নহয়, আমাৰ ইণ্ডিয়াত যিমানখিনি বস্তু আছে বা এখন দেশৰ যিমানখিনি সামগ্ৰী, তাৰপিছত তোমালোকৰ দ্ৰব্য বা সেৱা, এই গোটেইবোৰ বস্তুৰ যি মূল্য আছে, এই মূল্যটোৱে কি হ'ল ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়। 10 নম্বৰত আছে জনমূৰি আয়তৰ সূত্ৰ লিখা। আকৌ কি হ'ল এইটো তোমালোকৰ 5 ষ্টাৰ কুৱেশ্যন হৈ গ'ল। ভেৰি ইম্পৰ্টেণ্ট, জনমূৰি আয়ৰ সূত্ৰ। এইটো তোমালোকক MCQ আকাৰত দি দিব পাৰে, তোমালোকক 1 নম্বৰত সুধিব পাৰে, 2 নম্বৰত সুধিব পাৰে। আৰু যেতিয়া তোমালোকক 5 মাৰ্কছৰ কুৱেশ্যন দিব, তথাপিও তোমালোকে এইবোৰ মেনশ্যন কৰি লিখিলে ভাল মাৰ্ক পাবা। উত্তৰ কি আছে, এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। কি কৈছে চোৱা তোমালোকে, এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক, এতিয়া আমি পঢ়িলোঁ ৰাষ্ট্ৰীয় আয় কি। এই ওপৰত চোৱা ৰাষ্ট্ৰীয় আয় কাক কি বোলে, মই ভালকৈ বুজাই দিছোঁ। ৰাষ্ট্ৰীয় আয় হ'ল দেশত উৎপাদন হোৱা বা যি সেৱা সামগ্ৰী উৎপাদন হয় তাৰে যি মুদ্ৰা মূল্য, সেইটোৱে কি ৰাষ্ট্ৰীয় আয়। অৰ্থাৎ এই ৰাষ্ট্ৰীয় আয় দি দেশৰ যিমান, ছাপ'জ 5 কোটি টকাৰ কি কৰিছে, 5 কোটি টকাৰ ৰাষ্ট্ৰীয় আয় হৈছে। আৰু আমাৰ দেশৰ জনসংখ্যা হৈছে কিমানজন, 2 জন। এই 5ক 2ৰে ভাগ কৰি যিমান হ'ব, এইটোৱে হ'ল কি জনমূৰি আয়। তো জনমূৰি আয়ৰ সূত্ৰটো কেনেকৈ হ'ব, ইয়াত চোৱা তোমালোকে ৰাষ্ট্ৰীয় আয়ক দেশৰ সংখ্যাৰে ভাগ কৰিব। অৰ্থাৎ ৰাষ্ট্ৰীয় আয় যিমান হ'ব আৰু দেশত যিমান মানুহ আছে বা জনসংখ্যা আছে, সেইটোৱেদি কি হ'ব ডিভাইড হ'ব, অৰ্থাৎ ভাগ কৰি দিব লাগিব। ভাগ কৰি দিলে কি হ'ব, যি মান পোৱা যায় তাকে দেশৰ জনমূৰি আয় বুলি কোৱা হয়। এইটো হ'ল সূত্ৰটো, জনমূৰি আয় ইকুৱেল টু কি ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা। এইটো তোমালোকে এতিয়াই লিখি লোৱা, তোমালোকে লাগিলে তোমালোকৰ ৱালত লগাই থোৱা। এইটো ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ আহিব MCQ আকাৰত আহিব পাৰে, বা তোমালোকক যিকোনো এটা এনেকৈ প্ৰশ্ন দিব, প্ৰশ্নত এটা সংখ্যা লিখি দিব যে যদি দেশৰ জনমূৰি আয় 200 কোটি টকা হয়, তেনেহ'লে যদি দেশৰ জনমূৰি আয় 200 কোটি টকা হয় আৰু দেশৰ জনসংখ্যা যদি 2 লাখ হয়,
তেন্তে দেশৰ জনমূৰি আয় কিমান হ'ব তেতিয়া কি কৰিবা তোমালোকে এইটোৰে এইটো ডিভাইড কৰিলে যি আনসাৰ হ'ব তাকে সেইটোৱে কি হ'ব জনমূৰি আয় হ'ব বুজিলা তোমালোকে ভালকৈ এইটো আৰু আকৌ নুবুজিলে আকৌ এবাৰ ৰিপিট কৰি চাই ল'বা এতিয়া তোমালোকৰ অনুশীলনীত আছে দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰত আছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা উত্তৰ আছে অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ'ল সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰোঁতে কি নীতি মানি চলে সংগৃহীত ৰাজহ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ কি বিশ্বায়ন বা গোলকীকৰণ কি ইয়াৰ সুফল আৰু কুফলসমূহ কি অৰ্থনৈতিক বিকাশ কি পৰিৱেশীয় অৰ্থনৈতিক কি এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতিত অধ্যয়ন কৰা হয় এইটো কি তোমালোকে ভালকৈ লিখি লোৱা এইটো তোমালোকৰ মই আকৌ কৈ দিছোঁ 5 ষ্টাৰ কুৱেশ্যন এইটো তাৰপিছত আছে তোমালোকৰ 2 নম্বৰত কি কৈছে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় আকৌ 5 ষ্টাৰ এইবাৰ তোমালোকে দাগ দি ৰাখা এইবাৰ তোমালোকে ভালকৈ পঢ়িলে এই চেপ্টাৰৰ পৰা কুৱেশ্যন আহি নাযায় মানে বহুতে অৰ্থনৈতিকৰ সংজ্ঞা দিছে কিন্তু আগবঢ়াইছে তাৰে ভিতৰত কোনটো বেছি গ্ৰহণযোগ্য আৰু যদি তুমি কোৱা যে এইটো বেছি গ্ৰহণযোগ্য সেইটো কিয় সেইটো ক'ব লাগিব উত্তৰ আছে অৰ্থনীতিবিদ কি আছে লায়নেল ৰবিনছে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্সত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে তেখেতৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেয়া কি অৰ্থনীতি আৰু এই সংজ্ঞাটোত 3টা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে মানুহৰ অভাৱ পূৰণৰ উপায় বা আশিলাসমূহ সীমিত তাৰপিছত কি কৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য এই 3টা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পচন্দৰ সমস্যা সৃষ্টি হয় বিকল্পভাৱে ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়া লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা বোলে ৰবিনছৰ সংজ্ঞাক দুষ্প্ৰাপ্যতা সংজ্ঞা বুলি কোৱা হয় এনেবোৰ কাৰণতে ৰবিনছৰ সংজ্ঞাটোক অৰ্থনৈতিক বিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয় যে তোমালোকৰ 3 নম্বৰত আছে অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা 4 ষ্টাৰ 5 ষ্টাৰ নহয় 4 ষ্টাৰ হয় অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয় অনাৰ্থিক কাৰ্যকলাপ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয় অৰ্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লোৱা বিষয়সমূহৰ তলত উল্লেখ কৰা হ'ল 1 নম্বৰত আছে কি ভোগ কাৰ্য আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত 2 নম্বৰত আছে কি উৎপাদন উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদনৰ 4টা উপাদান ভূমি শ্ৰম মূলধন আৰু কি সংগঠনৰ উপৰি উৎপাদনৰ বিধি উৎপাদকৰ ভাৰসাম্য আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয় 3 নম্বৰত আছে তোমালোকৰ বিতৰণ সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠিব বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে জীৱন নীতি বা তথ্য অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তথ্য বিতৰণ বিষয়ৰ মাজত আলোচনা কৰা হয় বিনিময় কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধি সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে এনে ক্ষেত্ৰত ব্যক্তি অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ
আৱশ্যক হয়। সেয়েহে আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় আৰু অৰ্থনীতিত এই দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয়। 5 নম্বৰত আছে মুদ্ৰা। দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময়ৰ প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু এই প্ৰকাৰৰ ইত্যাদি বিষয়ে কৰা আলোচনা অৰ্থনীতি পৰিসৰৰ অন্তৰ্গত। তাৰপিছত কি আছে? আয়। জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্গত। এতিয়া 7 নম্বৰত আছে তোমালোকৰ ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান। চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনা হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান। 8 নম্বৰত আছে কল্যাণকামী অৰ্থনীতি। কেৱল ভোগ কাৰ্য উৎপাদন তথা বিতৰণে অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো মন কৰিব লাগিব। অৰ্থনীতিবিদ এচিপিণ্ড, ভিলফ্ৰড পেৰেট, হিক্স অমৃত সেন আদিয়ে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে। 9 নম্বৰত আছে তোমালোকৰ পৰিৱেশীয় অৰ্থনীতি। এহাতে অৰ্থনৈতিক উন্নতি ক্ষীপ্ৰতাৰ কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনোনিৱেশ আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্ট পৃথিৱীৰ সমাজ বিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতিৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। এই সংযোজনে অৰ্থনীতি বিষয়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে। 10 নম্বৰত আছে তোমালোকৰ দক্ষতা। সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰ উপযোগীৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয়বস্তু। উপৰোক্ত বিষয়সমূহ অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে, কিন্তু এটা কথা মন কৰিবলগীয়া যে বৰ্তমান গতিশীল পৃথিৱীত কোনো এটা বিষয়ৰ পৰিসৰৰ সীমাবদ্ধ হৈ নাথাকে। সেয়েহে অৰ্থনীতি বিজ্ঞানৰ ভিতৰত গোলকীয় অৰ্থনীতিৰ নতুন ধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন বিষয় অন্তৰ্ভুক্ত হৈ ইয়াৰ পৰিসৰৰ বৃদ্ধি হৈছে। এইখিনিতে তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাঠৰ ভিতৰুৱা যিমানখিনি MCQ হ'ব পাৰে, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আমি গোটেইখিনি আলোচনা কৰিম। ভেৰি ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন অনা হৈছে তোমালোকৰ বাবে। 1 নম্বৰত আছে অৰ্থনৈতিক বা ইকনমিক্স শব্দটো আহিছে গ্ৰীক শব্দৰ পৰা, লেটিন শব্দৰ পৰা, আৰবী শব্দৰ পৰা, নে এটাও নহয়? ইয়াৰ উত্তৰ কি হ'ব? এনচাৰ হ'ব গ্ৰীক শব্দৰ পৰা। এই অৰ্থনৈতিকৰ ইংৰাজী কি? ইকনমিক্স। এই শব্দটো ক'ৰ পৰা আহিছে? গ্ৰীক শব্দৰ পৰা আহিছে। তাৰ 2 নম্বৰত আছে তোমালোকৰ মাইক্ৰ শব্দটো আহিছে। মাইক্ৰ শব্দটো ক'ৰ পৰা আহিছে? মাইক্ৰ শব্দটো গ্ৰীকৰ পৰা আহিছে। মেক্ৰ শব্দটোৰ অৰ্থ হৈছে, মেক্ৰ শব্দটোৰ অৰ্থ কি মই তোমালোকক প্ৰথমতে বুজাই দিছিলোঁ। মেক্ৰ শব্দৰ অৰ্থ হৈছে কি? ডাঙৰ, আৰু মাইক্ৰ শব্দৰ অৰ্থ হৈছে কি? সৰু। ঠিক আছে। 4 নম্বৰত আছে তোমালোকৰ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স গ্ৰন্থখন কাৰ? এই গ্ৰন্থখন কাৰ? এইটো হৈছে কাৰ? লয়েনেল ৰবিনছৰ এইখন গ্ৰন্থ ইম্পৰ্টেণ্ট হয়। 5 নম্বৰত আছে প্ৰিন্সিপাল অফ ইকনমিক্স গ্ৰন্থখন কাৰ? ভেৰি ইম্পৰ্টেণ্ট, এইটো কাৰ? এলফ্ৰেড মাৰ্শ্বেলৰ। 6 নম্বৰত আছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ গ্ৰন্থখন কাৰ ৰচনা কৰা হৈছিল? কেতিয়া ৰচনা কৰা হৈছিল? 1776, 1988, 1970, 1997। ইয়াৰ কাৰেক্ট এনচাৰ কি? 1776। এই গ্ৰন্থখন কেতিয়া ৰচনা কৰা হৈছিল? 1776ত ৰচনা কৰা হৈছিল। 7 নম্বৰত আছে তোমালোকৰ এন ইনকুৱাৰী ইনটু নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ গ্ৰন্থখন কাৰ ৰচনা? এডাম স্মিথ। ভেৰি ইম্পৰ্টেণ্ট, এইটো 5 ষ্টাৰ। ঠিক আছে। এইখিনি তোমালোকৰ গোটেইখিনি আলোচনা কৰা হৈ গ'ল। যদি তোমালোকক ভিডিঅ'টো ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকক কোনটো টপিকত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই নিশ্চয় তোমালোকৰ বাবে ভিডিঅ'টো লৈ আহিম। ধন্যবাদ।